জেৰিকো ফুডছ এণ্ড বিভাৰেজ লিমিটেডৰ প্ৰমোটাৰ সুৱেতা আগৰৱালা ডাঙৰীয়ানী, আন এজন প্ৰমোটাৰ সুৰেশ আগৰৱালা ডাঙৰীয়া, কমলপুৰ সমষ্টিৰ সন্মানীয় বিধায়ক দিগন্ত কলিতা ডাঙৰীয়া, উপস্থিত ৰাইজ সুধীবৃন্দ, আজি আমাৰ বাবে এটা অতি আনন্দৰ দিন যে ৰিলায়েন্স কনজিউমাৰ প্ৰডাক্টছ লিমিটেড আৰু জেৰিকো ফুডছ এণ্ড বিভাৰেজ লিমিটেডৰ সহযোগত অসমত প্ৰথমটো কেম্পা কোলাৰ বটলিং প্লাণ্ট আজিৰে পৰা আমি আৰম্ভ কৰিম। খন্তেক সময় আগতে মই এই নতুন ফেক্টৰীটোৰ শুভ উদ্বোধন কৰাৰ বাবে উপস্থিত হৈছিলোঁ। উদ্বোধন কৰাৰ পিছত ফেক্টৰীটো পৰিদৰ্শন কৰিছিলোঁ আৰু মই নিশ্চিত যে এই ফেক্টৰীটোৱে অতি সুন্দৰভাৱে কেম্পা কোলা আৰু ইয়াৰ লগত জড়িত প্ৰডাক্টসমূহ উৎপাদন কৰিব আৰু লাহে লাহে ই আগবাঢ়ি যাবলৈ সক্ষম হ'ব। বৰ্তমান দুটা লাইনেৰে আৰম্ভ কৰা এই ফেক্টৰীটো খুব সোনকালে আৰু অধিক সংবৰ্ধন হ'ব বুলি মই আশা কৰিছোঁ। আমাৰ বাবে অতি আনন্দৰ কথা যে ৰিলায়েন্সৰ দৰে এটা বৃহৎ ঔদ্যোগিক প্ৰতিষ্ঠানে আজি অসমত উদ্যোগ স্থাপন কৰিবলৈ আগবাঢ়ি আহিছে। প্ৰায় 250 কোটি টকাৰ এই প্ৰকল্পটোৱে 300 ল'ৰা-ছোৱালীক প্ৰত্যক্ষভাৱে নিযুক্তি দিব আৰু পৰোক্ষভাৱে প্ৰায় 1000 লোকক কৰ্মসংস্থাপন দিবলৈ সক্ষম হ'ব। আমি সকলোৱে জানো যে আমাৰ ৰাজ্যখনত বহুদিন ধৰি আমি এটা উদ্যোগৰ বাবে প্ৰয়োজনীয় পৰিৱেশ নিৰ্মাণ কৰিব নোৱাৰাৰ বাবে অসমৰ বহু ল'ৰা-ছোৱালীয়ে দেশৰ বিভিন্ন ৰাজ্যত গৈ কাম কৰিছিলে। আজি আমি লাহে লাহে অসমত উদ্যোগীকৰণৰ পৰিৱেশ আৰম্ভ হোৱাৰ লগে লগে অসমত বাহিৰত কাম কৰা বহু ল'ৰা-ছোৱালীয়ে অসমলৈ উভতি আহিছে বা বাহিৰলৈ যাব বিচৰা বহুত ল'ৰা-ছোৱালীয়ে এতিয়া নিজৰ ঘৰৰ কাষতেই কৰ্মসংস্থাপন পাবলৈ সক্ষম হৈছে। আমি ইতিমধ্যে যোৱা 3.5 বছৰত অসমত 40,000 কোটি টকা বিনিয়োগেৰে কেইবাটাও উদ্যোগৰ স্থাপনৰ বাবে মেমৰেণ্ডাম অফ আণ্ডাৰষ্টেণ্ডিং আমি চহী কৰিছিলোঁ আৰু লাহে লাহে সেই সময়ত আমি স্বাক্ষৰ কৰা যিবিলাক MOU আছিলে লাহে লাহে আজি কাৰ্যত পৰিণত হোৱা আমি দেখা পাইছোঁ। জেৰিকোৰ সৈতে 2 বছৰ আগতে আমি এই উদ্যোগটো স্থাপনৰ বাবে মেমৰেণ্ডাম অফ আণ্ডাৰষ্টেণ্ডিঙত স্বাক্ষৰ কৰিছিলোঁ আৰু আজি খুব কম সময়ৰ ভিতৰতে এই প্ৰতিষ্ঠানটোৱে উৎপাদনৰ পৰ্যায়লৈ আহিবলৈ সক্ষম হৈছে। এডভান্টেজ আছাম 2.0 আৰম্ভণিতে আমি কেইবাটাও উদ্যোগিক প্ৰতিষ্ঠান অসমলৈ অহা আমি দেখা পাইছোঁ। টাটাৰ ছেমিকণ্ডাক্টৰৰ বিষয়ে আমি আলোচনা কৰিছোঁ। আজি আমি জেৰিকো আৰু ৰিলায়েন্সৰ ফুড প্ৰচেছিং চেণ্টাৰৰ বিষয়ে কথা পাতিছোঁ। 2 দিন আগতে ইনফোচিছৰ ডেভেলপমেণ্ট চেণ্টাৰ এটাও অসমত আৰম্ভ হৈছে আৰু এসপ্তাহ আগতে ৰুৱেল প্ৰডাক্টছ নামৰ আন এটা কোম্পানীয়েও অসমত BPO স্থাপন কৰিছে। অৰ্থাৎ যোৱা কেইটামান দিনতে মই দেখা পাইছোঁ যে অসমত উদ্যোগিক আৰু ডাঙৰ ডাঙৰ প্ৰতিষ্ঠানসমূহ আমাৰ অসমলৈ আহিবলৈ আৰম্ভ কৰিছে। আজি ইমান দিনে আমি বহু চেষ্টা কৰাৰ পিছতো অসমত BPO, IT ডেভেলপমেণ্ট চেণ্টাৰ আদি আৰম্ভ কৰিব পৰা নাছিলোঁ। সেই দিশতো আজি কাম আৰম্ভ হৈছে। আজিৰে পৰা আমাৰ ইয়াতে FMCGৰ এটা ডাঙৰ যিটো কেম্পা কোলা ব্ৰেণ্ড
সেই কেম্পা কোলা ব্ৰেণ্ডৰ উৎপাদন আৰম্ভ হ'ব আৰু মই নিশ্চিত যে অহা 25 তাৰিখে যেতিয়া আমি এডভান্টেজ আসাম বা এডভান্টেজ অসম সন্মিলন আমি আৰম্ভ কৰিম অসমত 1 লাখ কোটি টকাতকৈও অধিক বিনিয়োগ অসমলৈ আহিব তাক মই নিশ্চিত আৰু সেই দিশত ইতিমধ্যে আমি কাম কৰি আছো আমাৰ এডভান্টেজ আসাম সন্মিলনত অংশ ল'বলৈ ৰিলায়েন্সৰ চেয়াৰমেন আৰু মেনেজিং ডিৰেক্টৰ মুকেশ ধীৰুভাই আম্বানী ডাঙৰীয়া আহিব টাটা সান্সৰ মেনেজিং ডিৰেক্টৰ আহিব এই ধৰণে অসমৰ আৰু অসমলৈ সেই দিনাখন ভাৰতৰ গোটেই সমূহ ঔদ্যোগিক প্ৰতিষ্ঠানৰ যাক আমি মূল ব্যক্তি বুলি কওঁ তেখেতসকল অসমলৈ আহিব আৰু মোৰ লগত প্ৰাৰম্ভিকভাৱে কথা পতা অনুসৰি তেওঁলোকে এটা মুকলি মন লৈ অসমলৈ আহিব যাতে অসমত প্ৰথমবাৰৰ বাবে প্ৰাইভেট ইনভেষ্টমেন্ট তেওঁলোকে এনাউন্স কৰিব পাৰে আৰু যদি আমাৰ অসমত আমি এটা সুন্দৰ ঔদ্যোগিক পৰিৱেশ এটা যদি আমি দিব পাৰো তেতিয়ালে মই ভাবো যে আমাৰ ৰাজ্যত এইবাৰ যি প্ৰাইভেট ইণ্ডাষ্ট্ৰি অহাৰ এটা ডাঙৰ লক্ষণ আৰম্ভ হৈছে এই জাৰ্নিটোৱে আমাৰ অসমক বহু ওপৰলৈকে লৈ যাব মই আশা কৰো আজি আমাৰ ইয়াত ফেক্টৰীটোত থলুৱা লৰা ছোৱালীয়ে কাম পাইছে প্ৰায় 300 লৰা ছোৱালীয়ে আজি যদি ইয়াত কাম নাপালেহেঁতেন অসমৰ বাহিৰত কৰবাত সিকিউৰিটি গাৰ্ড আদি কাম কৰিবৰ কাৰণে অসমৰ বাহিৰত যাবলগীয়া হ'লহেঁতেন কিন্তু আজি তেখেতসকলে অসমতে নিযুক্তি পাবলৈ সক্ষম হৈছে মোক কোৱা মতে ইয়াত আৰু দুটা লাইন কৰাৰ কেপাসিটি আছে যদি ভৱিষ্যতে হয় আৰু লৰা ছোৱালীয়ে নিয়োগ পাব মই সকলোকে আহ্বান কৰিম সকলোৱে যাতে কেম্পা কোলাৰ এই যেটো জাৰ্নি তাক সাপোৰ্ট কৰে আগতে আমি জানিছিলো যে কোকাক আমি যেটো কোক বুলি কওঁ বা যেটো আমি সফট ড্ৰিংকিং ওয়াটাৰ বুলি কওঁ তাতে বেসিক্যালি পেপসি আৰু আমাৰ কোকা কোলা আছিল কিন্তু ভাৰতৰ নিজৰ ব্ৰ্যান্ড আত্মনিৰ্ভৰশীল বুলি কক বা নিজৰ ব্ৰ্যান্ড বুলি কক বা আমাৰ হেৰিটেজ বুলি হক কেম্পা কোলা ৰিলায়েন্সে নিজৰ লগত লোৱাৰ পৰাই মই দেখিছো যে কেম্পা কোলাৰ বহুত আকৰ্ষণ বৃদ্ধি পাইছে আৰু কেম্পা কোলাৰ এটা ডাঙৰ পজিটিভ সাইড হৈছে যে ইট ইজ half of the price of other soft drinks যে কেম্পা কোলাই যেটো ড্ৰিংকস আমাক খুৱাই বা আমাক দিয়ে this common people can purchase at a very affordable price so that is one of the big advantage with Campa Cola and I have checked that while they are giving it a little affordable price they are not compromising with the quality is at par with other global standard so I believe this brand will grow from strength to strength and we will have opportunity to expand more and more so I wish all the best to Reliance Consumer Products Limited as well as to Jericho Food and Beverage Limited let this journey be a very successful one let this journey also create lot more job opportunity to the people of Assam and let this journey also reflect that a Indian brand can compete with a global brand. Let my best wishes to everyone. Thank you so much. সকলোকে পুনৰবাৰ ধন্যবাদ জনাই মই মোৰ বক্তব্যৰ সামৰণি মাৰিছো ধন্যবাদ জয় হিন্দ বন্দে মাতৰম Thank you sir.